নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ শিক্ষামূলক ইউটিউব চেনেলটোলৈ ডিএমই আসাম ৰিকুৱাৰমেণ্ট নতুনকৈ পোষ্ট কেইটামান এড কৰা হৈছে যোনসকলে নন টেকনিক্যাল পোষ্টৰ বাবে এপ্লাই কৰিম বুলি ভাবিছে তো আগতে যদি কৰিছে তো তেওঁলোকেও কৰিব পাৰিব ৰি এপ্লাই ষ্টাৰ্ট ডেট 5 জানুৱাৰী 2025 বৰ্ষৰ পৰা ৰি এপ্লাই এণ্ড ডেট 16 জানুৱাৰী 2025 বৰ্ষলৈকে আপোনালোকৰ হ'ব তো সাবমিট অনলাইন এপ্লিকেশ্যন ফৰ 765 গ্ৰেড 3 নন টেকনিক্যাল ভেকেন্সিজ ওলাইছে যিহেতু তো তথ্য সকলো জনাম এই ভিডিঅ'ত স্কিপ নকৰে গোটেইখিনি চাব আৰু যিমান দৰে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু আপোনালোকে 5 জানুৱাৰীৰ পৰা অথবা আবেদন কৰিব পাৰিব তো যেহেতু আজি 7 তাৰিখ তো আপোনালোকে আজিও কৰিব পাৰিব 16 জানুৱাৰীলৈকে আপোনালোকে পাৰিব ঠিক আছে তো সকলোবোৰ ডিটেইলছ চাই লওঁ আৰু যোন সকল কেণ্ডিডেট ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় তেওঁলোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ডকুমেণ্টছখিনি গোটাই মেলি আবেদনটো কৰি দিব তো পোষ্টৰ নাম হৈছে গ্ৰেড 3 এণ্ড গ্ৰেড 4 হয় আৰু টোটেল পোষ্ট হৈছে গৈ আপোনালোকৰ 3130টা অৰ্গেনাইজেশ্যন ডিএমই আসাম কোৱালিফিকেশ্যন কেৱল মাত্ৰ 8 পাছ হ'লে আপোনালোকে আবেদন কৰিব পাৰিব এপ্লিকেশ্যন প্ৰচেছ অনলাইন হ'ব ষ্টাৰ্ট 5 জানুৱাৰীৰ পৰা 16 জানুৱাৰীলৈকে ঠিক আছে তো কিছুমান এটা পোষ্ট দিয়া আছে চাব নেম অফ পোষ্ট গ্ৰেড 3 এণ্ড গ্ৰেড 4 হ'ব নাম্বাৰ অফ পোষ্ট 3130টা পোষ্ট ওলাব গ্ৰেড 3 বাবে 1708টা পোষ্ট হ'ব টেকনিকেলত নন টেকনিকেলত হ'ব 765 পোষ্ট টেন্টেটিভ দেখাই আছে গ্ৰেড 4ত 657 পোষ্ট ওলাইছে আৰু নেম অফ দি ডিপাৰ্টমেণ্ট ডিএমই ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যন আসাম অফিচিয়েল ৱেবছাইট আপোনালোকে ডিএমই চালো আপোনালোকে অফিচিয়েল ৱেবছাইটত সকলোবোৰ নটিফিকেশ্যন পাই যাব কিছুমান এডুকেশ্যনেল কোৱালিফিকেশ্যন দিয়া আছে গ্ৰেড 3 বাবে আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰীৰ লগতে গ্ৰেজুৱেশ্যন হ'লে আপোনালোকে আবেদন কৰিব পাৰিব আৰু গ্ৰেড 4 বাবে কেৱল মাত্ৰ 8 পাছ হ'লে লগতে মেট্ৰিকুলেশ্যন আৰু হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলেও গ্ৰেড 4 আবেদন কৰিব পাৰিব আৰু আপোনালোকৰ যে এক্সাম হ'ব তাৰ সিলেবাছ এতিয়াই আগতীয়াকৈ দি দিছে তাতে ইংলিছ থাকিব ছ'চিয়েল ষ্টাডিজ মেথমেটিক্স জেনেৰেল নলেজ আৰু মেণ্টেল এবিলিটি এণ্ড লজিকেল ৰিজনিং থাকিব 5টা বিষয়ত আপোনালোকৰ এক্সামটো কণ্ডাক্ট কৰা হ'ব ইয়াৰে 100 হ'ব পাৰে বা 150 হ'ব পাৰে আপোনালোকৰ এই 5টাৰ ভিতৰত আপোনালোকৰ এক্সামটো পতা হ'ব তো ইম্পৰ্টেণ্ট কিছুমান ডেট দিয়া আছে এপ্লিকেশ্যন ষ্টাৰ্ট ডেট প্ৰথম আপোনালোকৰ 7 ফেব্ৰুৱাৰী 2023ত ষ্টাৰ্ট হৈছিলে এইটো আৰু তেতিয়া লাষ্ট ডেট আছিলে 28 ফেব্ৰুৱাৰী 2023 আৰু ৰি এপ্লাই হৈছিলে 9 ডিচেম্বৰ 2024 আৰু ৰি এপ্লাই এণ্ড হৈছিলে 20 ডিচেম্বৰ 2024 কিন্তু আকৌ ৰি এপ্লাই দি দিলে যিহেতু বহুকেইখন ইনষ্টিটিউট বা কলেজসমূহত চিট মুকলি হ'ল সেই গতিকে নন টেকনিকেলৰ বাবে ওলালে তাৰ বাবে আকৌ ৰি এপ্লাই ডেট ষ্টাৰ্ট কৰিলে 5 জানুৱাৰীৰ পৰা আৰু ৰি এপ্লাই এণ্ড ডেট 16 জানুৱাৰীলৈকে দিয়া হ'ল আৰু মই ডেছক্ৰিপশ্যনত অনলাইনৰ লিংক দি দিম বা আপোনালোকৰ ডিএমই অফিচিয়েল ৱেবছাইটৰ লিংক দি দিম তাতে ক্লিক কৰি অনলাইনসমূহ কৰিব পাৰিব নিজেও আৰু ফটো চিগনেচাৰ আপলোড কৰিলে হ'ব বাকী ডকুমেণ্টখিনি যদি পাৰে তেন্তে পাৰিব যদি নোৱাৰে তেন্তে অনলাইন দোকানলৈ গৈ বা কেফত গৈ আপোনালোকে অনলাইনসমূহ সম্পূৰ্ণ কৰিব পাৰিব তো এনেধৰণৰ আপডেটখিনি পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ চেনেলটো যিহেতু সকলো ধৰণৰ এক্সাম ৰিলেটেড বা আপোনালোকৰ জিএনএম নাৰ্ছিং মেডিকেল ৰিলেটেড আমি যিহেতু টপিকসমূহ শ্বেয়াৰ কৰি থাকোঁ আমাৰ অভিজ্ঞতাৰ পৰা তো চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাৰিব আৰু যিমান পাৰে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব ধন্যবাদ নেক্সট লগ পাম